গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পাতালে সফলতাৰে দ্বিতীয়টো জটিল যকৃত সংৰোপণ সম্পন্ন কৰি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নিয়মীয়া আৰু সুলভ লিভাৰ ট্ৰান্সপ্লাণ্ট কেন্দ্ৰ হিচাপে স্থান সুদৃঢ় কৰিছে। উক্ত অস্ত্ৰোপচাৰত ২৫ বছৰীয়া পুত্ৰ ধ্ৰুৱজ্যোতি দাসে নিজৰ ৬০ বছৰীয়া পিতৃ মনমথ কলিতাক যকৃত দান কৰে। যোৱা ২৭ মে'ত হোৱা এই অস্ত্ৰোপচাৰৰ পিছত বৰ্তমান পিতৃ পুত্ৰ দুয়ো সুস্থ হৈ ঘৰলৈ উভতিছে। শ্ৰী ধ্ৰুৱজ্যোতি কলিতা তো ময়ে পাপাক মানে লিভাৰটো ডনেট কৰিছোঁ আৰু এইটো ধৰক ৩ বছৰমান হৈছে। তাৰপিছত মই দিয়াটো সিদ্ধান্ত ল'লোঁ, তাৰপিছত মই দি দিলোঁ আৰু এনেকৈ এতিয়া প্ৰব্লেম বিশেষ নাই একো। আজি আপোনাৰ ১৭ দিন হৈছে, বিশেষ একো প্ৰব্লেম নাই। পাপা সুস্থ আছে, চিকিৎসকৰ দল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ চাৰ্জন অধ্যাপক ডক্টৰ সুভাষ খান্নাৰ নেতৃত্বত ডক্টৰ বিকাশ মুণ্ডু, ডক্টৰ আশিষ জৰ্জ, ডক্টৰ অমিতাভ গোস্বামী আৰু এনাস্থেচিয়া বিশেষজ্ঞ ডক্টৰ শ্বেৰিন এছ বাছালামে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলতো হাস্পতালখনে মহম্মদ আসগৰ আলী নামৰ এজন সংকটজনক ৰোগীৰ দেহতো তেওঁৰ পুত্ৰৰ পৰা যকৃত আনি সফলতাৰে সংৰোপণ কৰিছিল। ৰোগীসকল যাতে চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া নহয়, তাৰ বাবে হাস্পতালে এতিয়াৰে পৰা প্ৰতি মাহে এখন বিশেষ লিভাৰ ক্লিনিক পৰিচালনা কৰিব। উত্তৰ পূবৰ উপৰি বাংলাদেশ, ভূটান, ম্যানমাৰ আদি চুবুৰীয়া দেশৰ ৰোগীও ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। মই ডক্টৰ সুভাষ খান্না, চিফ ডিপাৰ্টমেণ্ট অফ গেষ্ট্ৰইণ্টেষ্টিনেল এণ্ড ৰবটিক চাৰ্জাৰী, স্বাগতৰ পৰা আমি আজি আপোনালোকক চবকে নিমন্ত্ৰণ দিছোঁ, ইনভাইট কৰিছিলোঁ। আমাৰ ছাকচেছফুল লিভাৰ ট্ৰান্সপ্লাণ্ট যিটো চলি আছে, আমি ৰোগীজনক ৰোগী আৰু ডোনাৰ, ৰেচিপিয়েণ্ট আৰু ডোনাৰ দুজনক আমি প্ৰেজেণ্ট কৰিছোঁ আপোনাক জনাবৰ কাৰণে যে লাইফ কি ধৰণে হয়, প্ৰথম ডোনাৰৰ কাৰণে আৰু ৰেচিপিয়েণ্টৰ কাৰণে, আৰু সমাজক আমি জনাব বিচাৰিছোঁ যে এতিয়া ডনেশ্যন লিভাৰ ট্ৰান্সপ্লান্টেশ্যন অসমত হৈ আছে, স্বাগতত হৈ আছে, ৰেগুলাৰ হয়। যদি আপুনি আজি কয় কালি ট্ৰান্সপ্লাণ্ট কৰিব লাগে, আমি সাজু। এইকাৰণে এইটো কাৰণে বহুত বেছি খৰচ কৰি বাহিৰত যাব নালাগে, আমি আধা খৰচত অসমতে কৰি দিব পাৰিম। ইমান কষ্ট কৰিব নালাগে, পৰিয়ালক নিব নালাগে, ট্ৰেভেল কৰিব নালাগে। আৰু সেইখিনিয়ে আমি আজি দেখুৱাইছোঁ কি ধৰণে, কিমান কষ্টৰে, কিমান ডাঙৰ টীম আমাক লাগে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবৰ কাৰণে, কিমান খৰচী এইটোও জনাইছোঁ, আমাৰ কাৰণে কিমান খৰচী। চ' কিমান ফাইন ইনষ্ট্ৰুমেণ্ট, তাত কোনো মিষ্টেকৰ চান্স নাই। এটা ধৰিলোঁ যদি ছেকেণ্ড টাইম ধৰিব সময় নাই, তাতে আৰু লেট হৈ গ'ল। চ' ইমানখিনি ডেলিকেট অপাৰেশ্যন আমি আৰু জনাব বিচাৰিছোঁ, এটা অপাৰেশ্যনত ৮ ঘণ্টাৰ পৰা ১৬ ঘণ্টাও লাগে। সেইদিনা আমাৰ অপাৰেশ্যন থিয়েটাৰ বন্ধ হয়, বহুত প্ৰিপেৰেশ্যন কৰিব লাগে, লিভাৰ ICU বেলেগকৈ ৰোগীক থ'ব লাগে, আৰু পূৰা টীম এদিন অপাৰেশ্যন আজি কৰিলে নহ'ব, টীমৰ ডিউটি ভগাই দিয়া যায়। তেওঁলোকৰ ডক্টৰক আমি এসপ্তাহ ১০ দিন যেতিয়ালৈ ৰেচিপিয়েণ্ট আৰু ডোনাৰ ভাল হৈ নাযায় তেওঁলোকক বেলেগ ডিউটিতে নিদিওঁ আমি। ট্ৰান্সপ্লাণ্ট শুনাত বহুত ডাঙৰ আৰু কৰাত আৰু তাতছেও ডাঙৰ। আমি লিভাৰ ট্ৰান্সপ্লাণ্ট বুলি ক'লে আমাৰ অসমৰ মানুহে অকণমান ভয় খায়, নৰ্থ ইষ্টৰ মানুহে ভয় খায়। লিভাৰ ট্ৰান্সপ্লাণ্ট মানে লাইফ শেষ আৰু। চ' পাৰিলে আমি এই মেডিচিনবিলাকতে থাকি ল'ব বিচাৰোঁ, আৰু সেইসকল ৰোগী লাষ্টলৈকে গৈ গৈ যেতিয়ালৈকে মাইণ্ডটো ৰেডি হয় ট্ৰান্সপ্লাণ্ট কৰিবলৈ, তেতিয়ালৈকে অলৰেডি বডিৰ কণ্ডিশ্যন সেই হৈ যায় যে চাগে ট্ৰান্সপ্লাণ্ট কৰিবই নোৱাৰিম। চ' আমি এই প্ৰগ্ৰেম আজি আপোনালোকৰ দ্বাৰা সেইটোৱে ক'ব বিচাৰিছোঁ যে ট্ৰান্সপ্লাণ্টটো খুব ডাঙৰ যদিও সেইটো কৰা সম্ভৱ হৈ গৈছে অসমত আজি স্বাগত হস্পিটেলত। আৰু আমি দেখিছোঁ যে এটা সময়ত যদি লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব পৰা যায়, অলমষ্ট মোৰ দেন 90% চান্স আছে পেচেণ্টজনৰ লাইফ ছাৰ্ভাইভেল মোৰ দেন 10 years হ'ব। দুজন পেচেণ্ট আমি স্বাগত হস্পিটেলৰ প্ৰথম ট্ৰান্সপ্লাণ্ট কৰিলোঁ। দুজন পেচেণ্ট একেবাৰে ভাল হৈ আছে এতিয়া। চ' প্ৰথম পেচেণ্ট আমি 4 এপ্ৰিল ট্ৰান্সপ্লাণ্ট কৰিছোঁ। দুজন পেচেণ্ট অপাৰেশ্যন আগত এমাহ 2 মাহ আগতে তেওঁলোকৰ বহুত ক্ৰিটিকেল কণ্ডিশ্যনত আছিলে, পেটত ব্লিডিং, পেটত চুৱেলিং, বহুতকেইটা প্ৰব্লেম, যেনেকৈ লিভাৰ পেচেণ্টবিলাকৰ প্ৰব্লেম আছিলে, ক্ৰিটিকেল কণ্ডিশ্যনত আছিলে। আৰু তেওঁৰ লাইফ বচাবৰ কাৰণে এটাই আমি
মানে ডেফিনেটিভ এটা ট্ৰিটমেণ্ট পালোঁ যে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। অভিয়াছলি সেইটো ফেমিলিৰ কাৰণে সেইটো ডাঙৰ কথা। তেওঁৰ দুজনৰ ল'ৰা বস্তুবিলাক বুজিছে, তেওঁ নিজে আহিছে, ঠিক আছে আমি ছাৰ আমাৰ টেষ্ট কৰাৰ পিছত আমি যদি আমি ফিট পাওঁ আমি নিজৰ লিভাৰ তেওঁক ডনেট কৰিবলৈ বিচাৰোঁ। দুজনৰ টেষ্টিং কৰাৰ পিছত দুজন আমি ডনাৰ ফিট পালোঁ। আমি পেচেণ্ট কণ্ডিশ্যন এনে অপাৰেশ্যনৰ আগত যিমান ভাল কৰিব পাৰোঁ সেইটো কৰি আমি দুটাই ট্ৰান্সপ্লাণ্ট কৰিলোঁ। দুটাই ট্ৰান্সপ্লাণ্ট ভালকৈ হ'ল। পেচেণ্ট একো কমপ্লিকেশ্যন অপাৰেশ্যনৰ সময়ত অপাৰেশ্যন পিছত ঘৰ যোৱাৰ পিছত হোৱা নাই। দুজন এতিয়া নৰ্মেল লাইফ ভালকৈ জীয়াই আছে এতিয়া। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।